Hello everyone, Assamese Kids Learning Habole স্বাগতম জানাইছো। আজিৰ ভিডিঅ'টিত মই শিশু দিৱসৰ বিষয়ে 10টা শাৰী লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। শিশু দিৱস। 1 নম্বৰ শাৰী, শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয়। 2 নম্বৰ শাৰী, 14 নৱেম্বৰ হ'ল পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। 3 নম্বৰ শাৰী, পণ্ডিত জৱাহৰলাল নেহৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। 4 নম্বৰ শাৰী, পণ্ডিত জৱাহৰলাল নেহৰুই শিশুসকলক কৰা নিস্বাৰ্থ মৰমৰ কাৰণে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 5 নম্বৰ শাৰী, পণ্ডিত জৱাহৰলাল নেহৰুক আমি সকলোৱে মৰমতে নেহৰু খুৰা বুলি কওঁ। 6 নম্বৰ শাৰী, শিশু দিৱসৰ দিনা স্কুল কলেজত বিভিন্ন প্ৰতিযোগিতা পতা হয়। 7 নম্বৰ শাৰী, শিশু দিৱস হ'ল শিশুসকলৰ কাৰণে অতি আনন্দৰ দিন। 8 নম্বৰ শাৰী, শিশু দিৱসৰ দিনা শিশুসকলক মৰম চেনেহ কৰাৰ লগতে মিঠাই, কাৰ্ড আদিও দিয়া হয়। 9 নম্বৰ শাৰী, শিশু দিৱসৰ দিনা পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰাৰ লগতে তেখেতৰ কৰ্মজীৱনৰ বিষয়ে সকলোকে অৱগত কৰোৱা হয়। 10 নম্বৰ শাৰী, শিশু দিৱস উদযাপন তেতিয়াহে সফল হ'ব যেতিয়া শিশু শ্ৰমিক নিবাৰণ হোৱাৰ লগতে প্ৰতিজন শিশুই শিক্ষাৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ আহো ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।